ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি পোহৰৰ তৰংগ প্ৰকৃতিৰ সমবৰ্তন প্ৰক্ৰিয়াটো জানিবলৈ বিচাৰিম। পোহৰৰ তৰংগৰ কম্পন কেৱল এটা সমতলত সীমাবদ্ধ হৈ নাথাকে। সেইটো কেইবাটাও তেনেকুৱা সমতলত কম্পন হৈ থাকিব, যেনেকৈ বিদ্যুৎ ক্ষেত্ৰটো বা চুম্বক ক্ষেত্ৰটো কেইবাটাও সমতলত কম্পন হৈ গৈ থাকিব। যদি সকলোকে আমি বাদ দি যিকোনো এটা সমতলত কম্পনলৈ আনি ল'ব পাৰোঁ, তেতিয়াহ'লে এই পৰিঘটনাটো পোহৰৰ সমবৰ্তন বোলা হয়। বা যদি সংজ্ঞা পোনে পোনে দিবলৈ বিচাৰোঁ, পোহৰৰ তৰংগৰ কম্পন কেৱল এটা সমতলত সীমাবদ্ধ হৈ থকা পৰিঘটনাক পোহৰৰ সমবৰ্তন বোলা হয়। আৰু পোহৰৰ সমবৰ্তন এই প্ৰক্ৰিয়াটো আনিবৰ কাৰণে আমাৰ তাত কেইবাটাও পদ্ধতি আছে। আমি এটা 4টা পদ্ধতি জানিবলৈ চেষ্টা কৰিম। কিন্তু ইয়াৰ আগতে জানি লওক সমবৰ্তিত পোহৰ আৰু অসমবৰ্তিত পোহৰ মানে কি। সূৰ্য, মমবাতি বা ঘৰত যিটো ইলেক্ট্ৰিক লাইট আদিৰ উৎসৰ পৰা অহা পোহৰৰ তৰংগৰ বৈদ্যুতিক ক্ষেত্ৰৰ ভেক্টৰবোৰে পোহৰৰ প্ৰসাৰণৰ দিশৰ লগত লম্বভাৱে বহুত সমতলত কম্পন কৰে। আৰু তেনেকুৱাই হৈছে, আৰু এইবোৰেই হৈছে অসমবৰ্তিত পোহৰ। যেনেকৈ তোমালোকে চেপ্টাৰ 8ত পাইছিলা যে এটা বিদ্যুৎ চুম্বকীয় তৰংগৰ এই বিদ্যুৎ ক্ষেত্ৰবোৰ এনেকৈ x অক্ষত গতিশীল হৈ থাকিব, বিদ্যুৎ চুম্বক তৰংগবোৰ z অক্ষত গতিশীল হৈ গৈ থাকিব, আৰু ইয়াৰ লম্ব দিশত চুম্বক ক্ষেত্ৰবোৰ গতিশীল হৈ থাকিব। আমি সৰল কৰিবৰ কাৰণে আমি অকল বিদ্যুৎ ক্ষেত্ৰবোৰ যদি আঁকিবলৈ যাওঁ, তেতিয়াহ'লে এইটো এটা দিশ বুজাব। ইয়াৰ লম্ব দিশত চুম্বক ক্ষেত্ৰটো আছে বাৰু, এইটো বাদ দিলোঁ এতিয়া। কিন্তু অকল একেটা সমতলত বিদ্যুৎ ক্ষেত্ৰ এই সাধাৰণ পোহৰ উৎসবিলাকৰ পৰা একেটা সমতলত কিন্তু কম্পনবোৰ নঘটে। বেলেগ কিছুমান সমতলত থাকে যিবোৰতো কম্পনবোৰ একেলগতে হৈ থাকে আৰু এইফালে আগবাঢ়ি যায় বিদ্যুৎ চুম্বকীয় তৰংগবোৰ। সাধাৰণতে আমি এনেকৈ তাক আঁকিব পাৰোঁ। এইবোৰ কাৰ্ভবোৰ দেখুৱাইছে, এইবোৰ বেলেগ বেলেগ বিদ্যুৎ ক্ষেত্ৰৰ কম্পনৰ দিশ। তেতিয়াহ'লে সূৰ্য, মমবাতি আদি উৎসৰ পৰা অহা পোহৰৰ তৰংগত বৈদ্যুতিক ক্ষেত্ৰৰ ভেক্টৰবোৰ পোহৰৰ প্ৰসাৰণৰ দিশত লগত লম্বভাৱে বহুত সমতলত কম্পন হয়। আৰু তেনেকুৱাই হৈছে, আৰু এইবোৰকে আমি অসমবৰ্তিত পোহৰ বুলি কওঁ। যদি বৈদ্যুতিক ক্ষেত্ৰৰ ভেক্টৰটোৱে তৰংগৰ প্ৰসাৰণৰ দিশৰ লগত লম্বভাৱে এটা নিৰ্দিষ্ট সমতলত, কেইবাটাও নিৰ্দিষ্ট সমতল নহয়, এটা নিৰ্দিষ্ট সমতলত যদি তাৰ কম্পন হয়, তেতিয়াহ'লে যিটো পোহৰ ওলাব তাক আমি পলাৰাইজ লাইট বা সমবৰ্তিত পোহৰ বুলি জানিম। আৰু সমবৰ্তিত পোহৰ কৰিবৰ কাৰণে কিছুমান পদ্ধতি আছে, আমি এটা এটাকৈ বুজিম। সমবৰ্তিত পোহৰৰ জিলিকনি কমি যায় আৰু নিৰ্দিষ্ট তীব্ৰতাৰ বাবে আমাৰ এইটো দৈনন্দিন জীৱনত বহুতো তাৰ এপ্লিকেশ্যন আছে বা ইয়াৰ প্ৰয়োগ আছে। আমি 4টা পদ্ধতি এটা জানিম, কেনেকৈ আমি এটা অসমবৰ্তিত পোহৰক সমবৰ্তিত পোহৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। তো পোহৰক সমবৰ্তিত কৰাৰ পদ্ধতি কিছুমান হৈছে, প্ৰথমটো হৈছে নিৰ্বাচিত শোষণৰ দ্বাৰা, দ্বিতীয়টো হৈছে প্ৰতিফলনৰ দ্বাৰা, তৃতীয়টো হৈছে প্ৰতিসৰণৰ দ্বাৰা, আৰু চতুৰ্থটো হৈছে বিকিৰণৰ দ্বাৰা। তেতিয়াহ'লে আমি পৰৱৰ্তী ভিডিঅ'বিলাকত এটা এটাকৈ এই পদ্ধতিবোৰ জানিবলৈ চেষ্টা কৰিম।